এতিয়া মই আপোনালোকক অসম চৰকাৰে ৰেচন কাৰ্ড থকা প্ৰত্যেক ঘৰ লোককে যিকেইটা সুবিধা দিব বুলি কৈছে সেই সুবিধাকেইটাৰ কথা কৈ দিওঁ। ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰেচন কাৰ্ডটো আজিকালি প্ৰায় সকলো লোকৰ হাততে আছে, কিন্তু আপোনালোকৰ হাতত থকা ৰেচন কাৰ্ডটোৰ পৰা আপোনালোকে কি কি সুবিধা লাভ কৰিব পাৰে প্ৰায় খুব কম সংখ্যক লোকেহে জানে। এতিয়া ৰেচন কাৰ্ডটো থাকিলে আপোনালোক প্ৰায় সকলোকে এইটোৱে জানে যে ৰেচন কাৰ্ড আমাৰ হাতত আছে আৰু চৰকাৰে যি ৰেচনৰ সামগ্ৰী দিয়ে সেইটো আমি লাভ কৰোঁ। কিন্তু ৰেচন কাৰ্ডখন থাকিলে আপুনি কেৱল ৰেচনৰ সামগ্ৰীয়ে নহয়, বহুত কেইখন আঁচনি আপোনালোকে সুবিধা লাভ কৰিব, যিকেইখন আঁচনিৰ পৰা আপোনালোকে 5 লাখ টকা পৰ্যন্ত 2000 টকা পৰ্যন্ত আপোনালোকে আৰামত লাভ কৰি থাকিব পাৰিব। কেনেকৈ এই পইচাটো আপোনালোকে লাভ কৰিব, ৰেচন কাৰ্ডখন থাকিলে আপোনালোকে কি কি আঁচনি সুবিধা লাভ কৰিব, কেনেকৈ সেই আঁচনিকেইখনত এপ্লাই কৰিব লাগিব, সকলোখিনি কথা আমি এই ভিডিঅ'টোত ডিটেইলছত আলোচনা কৰিম। লগতে চৰকাৰে ৰেচন কাৰ্ড থকা লোকসকলৰ কাৰণে 3টা গুৰুত্বপূৰ্ণ আপডেট দিছে, যিটোৰ বিষয়ে আপুনি ভিডিঅ'টোৰ শেষত জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টো লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক, ৰেচন কাৰ্ড এটা সময়ত আছিলে কি প্ৰায় সকলো লোকে ৰেচন কাৰ্ড উলিয়াইছিলে, মানে চাকৰি কৰি থকাৰ পৰা আৰম্ভ কৰি যিসকলে ধৰি লওক হাজিৰা কৰে তেওঁলোকেও ৰেচন কাৰ্ড উলিয়াই লৈছিলে। কিন্তু চৰকাৰে যেতিয়া ৰেচন কাৰ্ডৰ ওপৰত অলপ ৰিষ্ট্ৰিক্ট হ'ল, তেতিয়া তেওঁলোকে যিমান মানুহ এনেকুৱা আছিলে যি ধৰি লওক ৰেচন কাৰ্ডৰ কাৰণে যোগ্য নহয়, তেওঁলোকক ৰেচন কাৰ্ডৰ পৰা তেওঁলোকে নামসমূহ আঁতৰাই দিলে আৰু সেইসকল লোকক ৰেচন কাৰ্ড দিলে যিসকল ধৰি লওক ৰেচন কাৰ্ডৰ কাৰণে যোগ্য হয়। কিন্তু ৰেচন কাৰ্ড থকাৰ পাছতো বহুতো লোক এনেকুৱা আছে যি ৰেচন কাৰ্ডৰ যিকেইখন আঁচনি চৰকাৰে সুবিধা দিয়ে সেই আঁচনিকেইখনৰ কথা সেই আঁচনিকেইখনৰ কথা সেই ব্যক্তিসকলে গমেই নাপায়। গতিকে সেই পইচাটোৰ পৰাও তেওঁলোক বঞ্চিত হৈ থাকিবলগীয়া হয়। এতিয়া ৰেচন কাৰ্ড থাকিলে আপোনালোকে প্ৰথম যিখন আঁচনিৰ সুবিধা হ'ব সেই আঁচনিখনৰ নাম হৈছে PM কিষাণ সন্মান নিধি আঁচনি। PM কিষাণ সন্মান নিধি আঁচনিখনৰ ৰিলেটেড আপোনালোকৰ মাজৰে বহুতেই মোক কমেণ্ট কৰি সুধি থাকে যে PM কিষাণ আঁচনিৰ আবেদন চলি আছে নেকি, PM কিষাণ আঁচনিখনত আবেদন কৰিবলৈ আমাক কি কি নথি পত্ৰ লাগিব। এতিয়া চাওক, PM কিষাণ আঁচনিখনৰ আবেদন সদায় চলি থাকে। PM কিষাণ আঁচনিৰ আবেদন এনেকুৱা নহয় যে আজি বন্ধ কৰিলে আকৌ এসপ্তাহৰ পিছত খুলিব, তেনেকুৱা নহয়। আপোনালোকে এই আঁচনিখনৰ যিটো আবেদন প্ৰক্ৰিয়া সেইটো অনলাইনত আপুনি CSC চেণ্টাৰলৈ গৈ ধুনীয়াকৈ কৰি ল'ব পাৰে। তাৰ কাৰণে আপোনালোকৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব, ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু এতিয়া যিটো কৃষক পঞ্জীয়ন চৰকাৰে কৰিবলৈ কৈছে, কৃষক পঞ্জীয়ন আপুনি কৰা হ'ব লাগিব। আজি ধৰি লওক 4-5 মাহমানৰ আগত কৃষক পঞ্জীয়নৰ প্ৰয়োজন নাছিলে, আপুনি ডাইৰেক্ট গৈ আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰ দি আপুনি PM কিষাণৰ কাৰণে এপ্লাই কৰিব পাৰিছিলে। কিন্তু এতিয়া তেওঁলোকে ছিষ্টেমটো চেঞ্জ কৰিলে। প্ৰথমে কৃষক পঞ্জীয়ন আপুনি কৰা হ'ব লাগিব। আধাৰ কাৰ্ডৰ নম্বৰ দি দিয়াৰ লগে লগে আপোনালোকৰ ওলাই যাব যে আপুনি কৃষক পঞ্জীয়ন কৰিলে নে নাই কৰা। কৃষক পঞ্জীয়ন কৰিলে যদি আপুনি কৰিলে কৃষক পঞ্জীয়ন, তেনেকুৱা ক্ষেত্ৰত আপুনি ৰেচন কাৰ্ডৰ নম্বৰ, মাটিৰ প্ৰয়োজনীয় নথিপত্ৰ, আপোনাৰ মাটিৰ প্ৰয়োজনীয় নথিপত্ৰৰ নম্বৰ, এই সকলোবিলাক বস্তু আপোনালোকে দি ধুনীয়াকৈ আপুনি PM কিষাণ আঁচনিখনৰ কাৰণে এপ্লাই কৰিব পাৰিব যদি আপুনি এজন কৃষক হয়। কাৰণ বহুতো আমাৰ অসমৰ এনেকুৱা কৃষক আছে যি এতিয়াও PM কিষাণ আঁচনিৰ পৰা বঞ্চিত হৈ আছে। কেলৈ বঞ্চিত হৈ আছে তেওঁলোকে গমেই নাপায় যে আঁচনিখনৰ আবেদন কেনেকৈ কৰিব লাগে। গতিকে আপুনি আধাৰ কাৰ্ড লৈ যাব, আপোনাৰ মাটিৰ প্ৰয়োজনীয় নথিপত্ৰ, লগতে আপোনালোকৰ ৰেচন কাৰ্ড, এইখিনি নি আপুনি আপোনাৰ ওচৰৰ যি CSC চেণ্টাৰ আছে তাত গৈ মেলি আপুনি PM কিষাণ আঁচনিখনৰ কাৰণে আবেদন কৰি ল'ব পাৰে। এটা নথিপত্ৰ আৰু প্ৰয়োজন হ'ব, তেওঁলোকে আপোনাক ভালদৰে বুজাই দিব। সেইখিনি নথিপত্ৰ আপোনালোকে তাত জমা দি ধুনীয়াকৈ আপুনি PM কিষাণ আঁচনিখনৰ কাৰণে এপ্লাই কৰিব। তাৰ পৰা কিবা কাগজ পত্ৰ আপুনি বেলেগত জমা দিবলগীয়া হ'লেও সেইখিনি তেওঁলোকে আপোনাক বুজাই দিব আৰু আপুনি সেই কাগজ পত্ৰখিনি নি জমা দিব। তাৰ পৰা চৰকাৰে আপোনালোকক যদি যোগ্য বুলি ভাবে আৰু যদি আপুনি কৃষক হয়, আপুনি যদি খেতি কৰে, তেনেকুৱা ক্ষেত্ৰত আপুনি যোগ্য নোহোৱাৰ কোনো কাৰণেই নাহে আৰু আপোনালোক যদি যোগ্য হয় তেনেকুৱা ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা প্ৰত্যেক বছৰে আপুনি 6000 টকাকৈ কিস্তি লাভ কৰিব, 2000কৈ 3টা কিস্তি। গতিকে PM কিষাণ আঁচনিখনত যদি আপুনি আবেদন কৰা নাই তেনেহ'লে নিশ্চয় আবেদন কৰি ল'ব। যিখন আঁচনি আপোনালোকে সুবিধা হ'ব সেই আঁচনিখনৰ নাম হৈছে আয়ুষ্মান ভাৰত আঁচনি। এতিয়া আপুনি আয়ুষ্মান ভাৰত কাৰ্ড বুলিও ক'ব পাৰে। অসম চৰকাৰে যিহেতু ক'লে যে আপোনালোকে যদি আয়ুষ্মান কাৰ্ডৰ যিটো 5 লাখ টকাৰ সুবিধা সেইটো যদি ল'ব বিচাৰিছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যদি কাৰ্ড নাই, আপুনি আপোনাৰ যি ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডটোৰ জৰিয়তেও আপোনালোকে আয়ুষ্মান কাৰ্ডৰ সুবিধা ল'ব পাৰিব। কিন্তু ধৰি লওক আপোনালোকক বোলে আয়ুষ্মান কাৰ্ডটো লাগে, তেনেকুৱা ক্ষেত্ৰত কি কৰিব, আপুনি আপোনাৰ যিটো ৰেচন কাৰ্ড আছে সেইটো লৈ যাব, লৈ আপুনি আপোনাৰ আশাকৰ্মী বা আপোনাৰ ওচৰৰ যি হাস্পতাল আছে তাত গৈ মেলি আপুনি যদি যোগাযোগ কৰে, এতিয়া যিহেতু আশাকৰ্মীসকলে এই কামসমূহ কৰে, গতিকে আশাকৰ্মীক আপুনি যোগাযোগ কৰিব, তেওঁলোকক প্ৰয়োজনীয় নথিপত্ৰ আৰু ৰেচন কাৰ্ড এইখিনি আপোনালোকৰ পৰা বিচাৰিব। সেই নথিপত্ৰখিনি দি আপুনি আপোনাৰ যিটো আয়ুষ্মান কাৰ্ড সেইটো আপুনি কালেক্ট কৰি ল'ব। আয়ুষ্মান কাৰ্ডৰ জৰিয়তে আপুনি বছৰি 5 লাখ টকা চিকিৎসা কৰিবৰ কাৰণে আপুনি সাহায্য লাভ কৰে। এই কাৰ্ডটো সকলোবিলাক হস্পিটেলতো কাম নাহে, সেইটো আপোনাক কৈ দিছোঁ। যিসমূহ ধৰি লওক আপোনাৰ চৰকাৰী হস্পিটেল আছে বা 2-এখন প্ৰাইভেট হস্পিটেলটো থাকে বাৰু, মই ইমানটো আপোনাক চিয়'ৰ ক'ব নোৱাৰোঁ যে ক'ত আপুনি লাভ কৰিব, কিন্তু অনলাইনত আপুনি যদি বিচাৰে এখন লিষ্ট পাই যাব কোনখন হস্পিটেলত আছে কোনখনত নাই। গতিকে আপোনালোকে আয়ুষ্মান কাৰ্ডখন যদি উলিয়াই লয় তেনেকুৱা ক্ষেত্ৰত 5 লাখ টকালৈকে আপুনি চিকিৎসা বেনিফিট আপোনালোকে লাভ কৰিব। 5 লাখ টকাটো আপোনাৰ একাউণ্টত নিদিয়ে। আপোনাৰ আয়ুষ্মান কাৰ্ডটো থাকিলে আপোনাৰ ধৰি লওক হস্পিটেলত যিমান পইচা খৰচ হয় সিমানটো পইচা তেওঁলোকে যিমানটো দিবলগীয়া থাকে সিমানটো পইচা তেওঁলোকে ডাইৰেক্টলি সেই হস্পিটেলখনৰ একাউণ্টত তেওঁলোকে
ট্ৰানজেকশ্যন কৰি দিয়ে গতিকে বহুতো লোকৰ আয়ুষ্মান কাৰ্ড নাই তেওঁলোক আয়ুষ্মান কাৰ্ডৰ কাৰণে যোগ্য হয় কিন্তু তাৰ পাছতো তেওঁলোকে আয়ুষ্মান কাৰ্ড বনোৱা নাই গতিকে আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সোনকালে আয়ুষ্মান কাৰ্ডখনৰ কাৰণে এপ্লাই কৰি ল'ব যিটো অসম চৰকাৰে কৈছে যে ৰেচন কাৰ্ড থাকিলে আপুনি আয়ুষ্মান কাৰ্ডৰ সুবিধাই লাভ কৰিব ৰেচন কাৰ্ড দেখুৱালেও আপুনি আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰিব কিন্তু পৰাপক্ষত আপোনালোকে আয়ুষ্মান কাৰ্ডটো উলিয়াই ল'ব তাৰ পিছৰ যিখন আঁচনিখনৰ নাম হৈছে অৰুণোদয় আঁচনি অৰুণোদয় আঁচনিৰ যিটো পইচা আছে এই পইচাটো পাবৰ কাৰণে বহুতো লোকে আবেদন কৰে বহুতো লোকে আঁচনিখনত এপ্লাই কৰিব বিচাৰে কিন্তু তেওঁলোকৰ ৰেচন কাৰ্ড নথকাৰ কাৰণে তেওঁলোকে আঁচনিখনত আবেদন কৰিব নোৱাৰে গতিকে আপোনালোকে যদি ৰেচন কাৰ্ড ৰিচেণ্টলি আবেদন কৰিছে বা ৰেচন কাৰ্ড আবেদন কৰাই নাই সোনকালে আপুনি ৰেচন কাৰ্ডখন আবেদন কৰি লওক কাৰণ অৰুণোদয় আঁচনিৰ যি 3.0 পইচা এই পইচা 17 ছেপ্টেম্বৰৰ পৰা দিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰিচেণ্টলি কৈছিলে যে যিসকল লোক অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ গ'ল ফৰ্ম ফিল আপ কৰিব নোৱাৰিলে কিবা কাৰণত তেওঁলোকক আকৌ ফৰ্ম দিব বুলি কৈছে কেতিয়া দিব কি দিব এইটো নাজানো কিন্তু আপোনাৰ হাতত যদি ৰেচন কাৰ্ড আছে বা ৰেচন কাৰ্ড যদি আপুনি উলিওৱা নাই কিন্তু যোগ্য হয় সোনকালে আপুনি ৰেচন কাৰ্ডখন উলিয়াই লওক আপোনালোকে প্ৰয়োজনীয় ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড এইখিনি ডকুমেণ্টছ দি আপুনি অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনিত আপোনালোকে আবেদন কৰিলে চৰকাৰৰ ফালৰ পৰা 1250 টকাকৈ আপোনালোকে লাভ কৰিব মাহে 1250 টকা আপুনি লাভ কৰিব আৰু যদি আপুনি গেছ কিনে তেনেকুৱা ক্ষেত্ৰত চৰকাৰে আৰু 250 টকা আপোনালোকক দিব বুলি কৈছে যিখন আঁচনি তেওঁলোকে শুভাৰম্ভণি শুভমতত জানুৱাৰী মাহৰ পৰা কৰিবলৈ গৈ আছে গতিকে অৰুণোদয় যি 3.0 পইচা 17 ছেপ্টেম্বৰৰ পৰা দিব আৰু আপুনি যদি আঁচনিখনত আবেদন কৰিব নোৱাৰিলে যদি আপোনাৰ ৰেচন কাৰ্ড আছে কিবা কাৰণে আবেদন কৰিব নোৱাৰিলে পঞ্চায়তত আপুনি সোনকালে খবৰ কৰিব তাত গৈ মেলি আপোনাৰ বেংক একাউণ্টৰ ডিটেইলছ সকলোবিলাক নথিপত্ৰ জমা কৰিব বা যদি পঞ্চায়তত নাই লোৱা বেলেগ ক'ৰবাত লৈ আছে আপোনাৰ অঞ্চলত য'তেই অৰুণোদয় কাম হয় তাতে আপুনি এইখিনি নথিপত্ৰ জমা দিবগৈ কাৰণ বহুতো মহিলা এনেকুৱা আছে যি আঁচনিখনৰ কাৰণে যোগ্য হয় কিন্তু তেওঁলোকে কিবা কাৰণতে আঁচনিখন আবেদন কৰিব নোৱাৰিলে বা গম নাপালে গতিকে আপোনাৰ যদি ৰেচন কাৰ্ড আছে সোনকালে আপুনি আবেদন কৰি ল'ব পিছৰ যিখন আঁচনি আপোনালোকে সুবিধা হ'ব ৰেচন কাৰ্ড থাকিলে সেইখন হৈছে উজ্জ্বলা গেছৰ সুবিধা প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 এই স্কিমখনত আপোনালোকে এপ্লাই কৰিলে চৰকাৰৰ তৰফৰ পৰা আপোনালোকে ফ্ৰীতে গেছ লাভ কৰিব তাৰ কাৰণে আপুনি যিটো পৰ্টেল আছে pmui.gov.in তাত আপোনালোকে গ'লেই হয় যোৱাৰ পাছত ইয়াত আপুনি এটা অপশ্যন পাব এপ্লাই ফৰ নিউ উজ্জ্বলা 2.0 কানেকশ্যন ইয়াত আপোনালোকে যাব আৰু যোৱাৰ পাছত আপোনালোকে ইয়াত লিখা দেখিব যি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সকলোবিলাক লিখি দিছে ইয়াত আপোনালোকে KYC কৰিব লাগিব আধাৰ কাৰ্ডৰ আপোনালোকৰ প্ৰয়োজন হ'ব লগতে আপোনালোকৰ যি ৰেচন কাৰ্ড সেইটো প্ৰয়োজন হ'ব চিম্পলি অনলাইন পৰ্টেল অপশ্যনটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে যোনটো ধৰি লওক এজেঞ্চিত আপোনালোকে এপ্লাই কৰিব বিচাৰে আপুনি ক্লিক কৰি দিব মই এতিয়া ভাৰত গেছতে ক্লিক কৰি দেখুৱাইছোঁ ভাৰত গেছটোত ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথমে অলপ লোড হ'ব তাৰ পৰা আপুনি ইয়াত টাইপ অফ কানেকশ্যনত উজ্জ্বলা 2.0 কানেকশ্যন আপুনি চুজ কৰিব আই হিয়াৰ বাই এইটোত ক্লিক কৰিব তাৰ পৰা আপুনি ষ্টেটটো চিলেক্ট কৰি ল'ব তাৰ পৰা আপুনি ডিষ্ট্ৰিক্ট চিলেক্ট কৰি আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব শ্ব' লিষ্ট অপশ্যনত ক্লিক কৰিলে আপোনাৰ ডিষ্ট্ৰিক্টৰ যি এজেঞ্চি আছে এজেঞ্চি ওলাই যাব ক্লিক কৰি কণ্টিনিউ অপশ্যনত ক্লিক কৰিব তাৰ পৰা এখন আপুনি ফৰ্ম ফিল আপ কৰিব লাগিব এইসমূহ ডিটেইলছ আপোনালোকে ফিল কৰি দিয়াৰ পাছতে আপোনালোকৰ যিখন ফৰ্ম ফিল আপ সেইটো হৈ যাব তাত প্ৰয়োজনীয় নথিপত্ৰ আপুনি দিয়াৰ প্ৰয়োজন হ'ব এইখিনি আপুনি দি দিব আৰু তাৰ পৰা আপোনালোকে যিটো এজেঞ্চিত এপ্লাই কৰিছে তাত গৈ মেলি আপুনি তেওঁলোকৰ লগত যোগাযোগ কৰিব লগতে নম্বৰ দি থোৱা থাকে এজেঞ্চিৰ আপুনি ডাইৰেক্টলি তেওঁলোকৰ লগত কণ্টেক্ট কৰিব কণ্টেক্ট কৰি ক'ব যে মই এনেকৈ আপোনাৰ ইয়াত এপ্লাই কৰিছোঁ ফ্ৰী গেছৰ কাৰণে গতিকে মই বাকী কি প্ৰচেছ কৰিব লাগিব তাত আপোনালোকে সম্ভৱতঃ আপোনাৰ যি ডকুমেণ্টছ আছে এইখিনি বস্তু তাত আপুনি জমা কৰিব লাগিব আৰু তাৰপাছত আপোনালোকে যিটো স্কিমৰ সুবিধা এই সুবিধাটো আপোনালোকে লাভ কৰিব ইয়াৰ ওপৰত আপুনি ডিটেইলছত যদি এটা ভিডিঅ' বিচাৰে মোক কমেণ্ট কৰি জনাব মই ইয়াৰ ওপৰত ডিটেইলছত এটা ভিডিঅ' লৈ আনিম এই ভিডিঅ'টো মই আপোনালোকক প্ৰত্যেকখন স্কিমৰ যিটো ইন্ট্ৰডাকশ্যন সেইটো কৰাবৰ কাৰণে সেইটো বনাইছোঁ ডিটেইলছত আপোনালোকক ভিডিঅ' লাগিলে কমেণ্ট কৰি মোক জনাই দিব পাৰে এতিয়া মই আপোনালোকক অসম চৰকাৰে ৰেচন কাৰ্ড থকা প্ৰত্যেক ঘৰ লোককে যিকেইটা সুবিধা দিব বুলি কৈছে সেই সুবিধাকেইটাৰ কথা কৈ দিওঁ চৰকাৰে কৈছে যে অহা নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা আপোনালোকে ৰেচন কাৰ্ড থাকিলে চেনি নিমখ আৰু দাইল এই আটাইখিনি সামগ্ৰী আপোনালোকে লাভ কৰিব কম মূল্যত গতিকে এতিয়াৰ পৰা অকল এনেকুৱা নহয় যে আপোনালোকে চাউলে লাভ কৰিব নিমখ চেনি আৰু আপোনালোকে দাইল এই আটাইখিনি বস্তু আপোনালোকে লগতে লাভ কৰিব বুলি কৈছে কম মূল্যত গতিকে আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে 1 নৱেম্বৰৰ পৰা এইখিনি আপুনি বস্তু কালেক্ট কৰিব পাৰিব ৰেচন কাৰ্ড যদি এতিয়ালৈকে আপুনি উলিওৱা নাই সোনকালে আপুনি ৰেচন কাৰ্ডখনৰ কাৰণে আবেদন কৰিব ৰেচন কাৰ্ডৰ আবেদন এতিয়া হৈছে নে নাই হোৱা আপুনি জানিবৰ কাৰণে ওচৰৰ যে আপোনাৰ ৰেচনৰ দোকান আছে তাত আপুনি খবৰ কৰিব পাৰে আৰু তেওঁলোকৰ ওচৰত নথিপত্ৰ যদি আছে মানে ফৰ্ম যদি আছে তাৰ পৰা আপুনি ল'ব পাৰে এনেকৈ ফৰ্মখন ফিল আপ কৰিব পাৰে আৰু আপুনি সেই ৰেচন কাৰ্ডৰ সুবিধাটো ল'ব পাৰে গতিকে এই আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আপোনালোকে আটাইকেইখন আঁচনিত এপ্লাই কৰিলে নে নাই কৰা নিশ্চয় মোক তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব অৰুণোদয় আঁচনি আপোনালোকে এইবাৰ পইচা পাবৰ কাৰণে এপ্লাই কৰিছে নে নাই কৰা নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ